৫৫ নং ধিং বিধানসভা সমষ্টিত এইবাৰ বিজেপি দলৰ প্ৰাৰ্থিত প্ৰত্যাশী ৰফিউদ্দিন আহমেদৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। সমষ্টিৰ গাঁৱে গাঁৱে চৰ্চাৰ প্ৰাৰ্থিত প্ৰত্যাশী ৰফিউদ্দিন আহমেদৰ নাম। সমাগত বিধানসভা নিৰ্বাচন সকলো দলেই বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা। সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিতো সকলো ৰাজনৈতিক দলে বৃদ্ধি কৰিছে নিজ নিজ দলৰ হৈ নিৰ্বাচনী তৎপৰতা। ২০ বছৰত AIUDFৰ দখলত থকা ৫৫ নং ধিং বিধানসভা সমষ্টিত পুনৰুত্থান হ'ব পাৰে বিজেপি। পিছপৰি থকা নাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যাশিত প্ৰাৰ্থী ৰফিউদ্দিন আহমেদো। যিহেতুকে ধিং সমষ্টিটো এক সংখ্যালঘু সমষ্টি, গতিকে এইবাৰ সাধাৰণ ভোটৰ ৰাইজে বিজেপি প্ৰাৰ্থী হিচাপে বিচাৰিছে প্ৰয়াত ৰিয়াজুদ্দিন ডক্টৰৰ সুযোগ্য সন্তান তথা নগাঁও জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপসভাপতি ৰফিউদ্দিন আহমেদক। আজি সমষ্টিখনৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তৰ ভোটাৰ ৰাইজৰ লগত নেতাগৰাকীয়ে মত বিনিময় কৰে। দলীয় প্ৰাৰ্থী হিচাপে ধিং সমষ্টিত ৰফিউদ্দিন আহমেদক যদিহে দলে প্ৰক্ষেপ কৰে তেতিয়াহ'লে ধিং সমষ্টি এইবাৰ বিজেপিৰ দখলত আহিব বুলিও দাবী নেতাগৰাকীৰ লগতে সাধাৰণ ভোটাৰ ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰ লাইভ। চাওক, ধিং সমষ্টিটো এই UDFৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ কৰি পেলাই যোনবিলাক আমাৰ ধিং সমষ্টিটো বহুত পিছুৱাই গৈছেগৈ, আৰু এই ধিং সমষ্টিটোৰ সৰ্বাংগীন উন্নতিৰ কথা আমি যদি চিন্তা নকৰোঁ কোনে চিন্তা কৰিব। সেইবাবে মই ধিং সমষ্টিৰ ৰাইজৰ তথা ধিং সমষ্টিৰ আপোনাৰ বাচ্চাটোৰ পৰা আৰম্ভ কৰি বুঢ়াজনলৈকে যাতে উপকাৰ কৰিব পাৰোঁ, অপকাৰ যেন কৰিব নোৱাৰোঁ, সেই মনোবাঞ্ছা লৈ পেলাই মই আজি এই ধিং সমষ্টিৰ টিকেট বিচাৰিছোঁ। বিজেপি আমাৰ যি এই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বিজেপিৰ পৰা মই এই টিকেট বিচাৰিছোঁ, আৰু ৰাইজৰ যথেষ্ট মোৰ সমৰ্থন আৰু সঁহাৰি জনাইছে। আপোনালোকেতো নিশ্চয় দেখিছে আপোনালোকে মোৰ স্ব অঞ্চলত কিমান মোক ভাল পাই আছে মানুহখিনিয়ে, আৰু যিহেতু মোৰ আপোনাৰ আব্বা মৃত ডাক্তৰ ৰিয়াজুদ্দিন আহমেদ, তেখেতৰ মই পুত্ৰ, তেখেত এজন ধৰি লওক গৰীবৰ প্ৰতি তেখেতৰ বৰ এটা আদৰ আছিলে, বৰ এটা মৰম ভাৱ আছিলে। সেই কথাটো সকলোৱে উপলব্ধি কৰে, আৰু তেওঁৰ আদৰ্শ যাতে মই আদৰ্শমতে যাতে চলিব পাৰোঁ, মই সেই মনোবাঞ্ছাটো সেইখিনি আশা আল্লাহৰ ওচৰত মই তাৱাক্কাল কৰি মই ধিং সমষ্টিৰ ৰাইজৰ উন্নতিৰ বাবে মই ওলাই আহিছোঁ। শুনক, টেঙা আম এবাৰে বেচিব পাৰে, গম পাইছে নাই কথাটো? এই টেঙা আম বহুত বেচিলে, কিন্তু আজি চাওক বিজেপি চৰকাৰ হোৱাৰ পৰা আমাৰ সঁচা কথা ক'বলৈ ধিং সমষ্টিত আমাৰ আপোনাৰ কোনো ধৰণৰ বিজেপি বিধায়ক নাথাকা স্বত্তেও আমাৰ ধিং সমষ্টিত যথেষ্ট উন্নতি কৰিছে। আমাৰ কোনে কৰিছে? আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবেহে এইখিনি সম্ভৱ হৈছে। গতিকে আমি যদি বিজেপি নকৰোঁ, আমি যদি তেওঁক যদি আমাৰ ধিং সমষ্টিটো যদি উপহাৰ নিদিওঁ, তেন্তে কেনেকুৱা হ'ব কথাটো আপোনালোকে চিন্তা কৰি চাওক। আজি যদি আমাৰ যদি এই ধিং সমষ্টিৰ পৰা যদি MLA জন যদি হ'ল হয়, বিজেপিৰ যদি হ'ল হয়, তেন্তে আমাৰ এই সমষ্টিটো যথেষ্ট উন্নতি হ'ল হয়, আৰু বাকীবোৰ যিমানখিনি আপোনাৰ সমষ্টিবোৰত অসমৰ যিসকল সমষ্টিত যেনেকুৱা উন্নতি হৈ আছে বিজেপি থকা সমষ্টিবোৰত, একে হিচাপতে আমাৰ এই ধিং সমষ্টিও উন্নতি হ'ল হয়। চাওক, স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ কিমান অসুবিধাৰ সৃষ্টি হৈছে, আৰু ধৰি লওক শিক্ষাৰ ক্ষেত্ৰতো আমাৰ অসুবিধাৰ সৃষ্টি আছে। চৰৰ এইখিনিত এটা দলঙৰ দৰকাৰ, চৰৰ মানুহখিনি ইমান কষ্টত ভুগি আছে। চাওক, এই কোনো ধৰণৰ আগৰ যি কংগ্ৰেছ চৰকাৰে কোনো ধৰণে আমাক ম্যাদী পাট্টা মাটি দি নগ'ল, এই যি ম্যাদী পাট্টা মাটি নিদিয়াৰ বাবে আজি আমাৰ মানুহখিনি কিমান কষ্টৰ সন্মুখীন হৈছে। আপোনালোকেতো নিজেই দেখা পাইছে যে কিমানখিনি কষ্ট অনুভৱ কৰি আছে ধিং সমষ্টিৰ মানুহখিনিয়ে। সকলোৰে ওচৰতে মোৰ এটা বিনম্ৰ অনুৰোধ, যাতে আপোনালোকে মোক আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ দিব বুলি মই
আশা ৰাখিলোঁ। জয় আই অসম, ভাৰত মাতা কি জয়।